So hello students, আজি আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 15 অলৰেডি 14 পাৰ্ট লৈকে শেষ হৈছে আৰু দুটা কি তিনিটা মানে পাৰ্ট 15 16 ম্যাক্স টু ম্যাক্স পাৰ্ট 17 লৈকে যাব আৰু আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী শেষ হ'ব আৰু সো জাস্ট এটা কুইক ৰিক্যাপ বিকজ মাজতে পাৰ্ট 14 কৰা সাগে মই মোটামুটি एक माह मान होल बारो पार्ट 14 हम लोग किए लगभग एक महीना नहीं कम से कम 20-25 दिन पहले किए होंगे सो एबार लास्ट में पार्ट 14 आमार की डिस्कस होइसिल पार्ट 14 आमार की डिस्कशन होइसिल एबार কৈ দিও पार्ट 14 आमार डिस्कशन होइसिल गांधी आरउइन पैक्ट यार पिছত गांधी आरउइन पैक्टत की डिस्कस करा होइसिल भगत सिंह और फांसी होइसिल है ना 23 मार्च भगत सिंह और फांसी डेट आसिल 1931 एबिलाक आमार पार्ट 14 डिस्कस करा होइसिल देन पुना पैक्ट महात्मा गांधी और आमार भीमराव आम्बेडकर মাজত पुना पैक्ट साइन होइसिल यारवादा जेल पुणे ताते पुना पैक्ट साइन होइसिल হয়নে ইয়াৰ পিছত আমি জেআৰডি টাটা বিষয়ত আমি গম পাইছিলো আৰবিআই লাষ্টত আমি হেক কৰিছিলো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া বনোৱা হৈছিল এস্টাবলিশড অন 1 এপ্ৰিল 1 এপ্ৰিল 1935 ফাৰ্স্ট গভৰ্ণৰ আছিল ও এ স্মিথ আৰু ফাৰ্স্ট ইণ্ডিয়ান গভৰ্ণৰ আছিল সিডি দেশমুখ ইমান দূৰলৈকে আমাৰ মোটামুটি লাষ্ট ক্লাছত হেক হৈছিল মানে মোটামুটি আপুনি যদি চাব যদি যায় যদি আমি পাৰ্ট 14 লৈকে এই আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী স্টাৰ্ট হৈছিল আমাৰ এই 1498 ৰ পৰা যদি আপোনালোকক মনত কৰে যদি 1498 ৰ পৰা আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ডিসকাশন কৰা স্টাৰ্ট কৰিছিলো ভাস্কো ডা গামা ফাৰ্স্ট পৰ্তুগীজ যি ইণ্ডিয়াত আহিছিল ইয়াৰ পৰা আমি স্টাৰ্ট কৰিছিলো আমাৰ পাৰ্ট 14 লৈকে মোটামুটি আপুনি যদি চাবলৈ যায় আমাৰ 1934 লৈকে আমি অলৰেডি আহি পাইছো আৰু 1934 35 লৈকে আমি অলৰেडी আহি পাইছো আৰু ठीक है सो ये यहाँ तक हम लोग का ऑलरेडी डिस्कशन हो चुका है पहला पार्ट 14 तक ठीक है सो आज ही हमार मेनली डिस्कशन होबो 1935 ऑनवर्ड्स 1935 ৰ পৰা আমাৰ এতিয়া নেক্সট দুটা তিনিটা পাৰ্টৰ ভিতৰত আমি 1935 ৰ পৰা 1947 লৈকে ডিসকাশন কৰিম মানে যেতিয়া আমি ইন্ডিপেন্ডেন্স পালো India আমি সবে জানো India got independence on 15th August 1947 so 1935 ৰ পৰা 1947 লৈকে আমাৰ নেক্সট দুটা তিনিটা পাৰ্টত আমাৰ ডিসকাশন হ'ব আৰু ক্লিয়াৰ ওকে so 1935 in the year 1935 এটা বহুত ইম্পৰ্টেন্ট এক্ট আহিল নাম হল গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 गवर्नमेंट ऑफ इंडिया एक्ट 1935 ए पर्टिकुलर जे एक्ट এটা আহিল गवर्नमेंट ऑफ इंडिया एक्ट 1935 obviously আমি হিস্ট্রি বিকজ আমি এতিয়া আমি হিস্ট্রি ডিসকাশন কৰি আছো মডার্ন ইন্ডিয়ান হিস্ট্রি ডিসকাশন চলি আছে সো আমি ইয়াতে অলপ সলপ ইয়াৰ বিষয়ে নিশ্চয়কৈ গম পাম বাট মই ये बता दूं कि गवर्नमेंट ऑफ इंडिया एक्ट 1935 আমাৰ ইন্ডিয়ান পলিটি যেতিয়া আমি ডিসকাশন কৰিম ইন্ডিয়ান পলিটিত আমাৰ 19 এই गवर्नमेंट ऑफ इंडिया एक्ट 1935 এটা বহুত ইম্পৰ্টেন্ট রোল প্লে কৰিব বিকজ আজিৰ দিনত আমাৰ যেটো কনস্টিটিউশন আমাৰ যেটো সংবিধান এই সংবিধান কিন্তু ইয়াৰ এটো বড় ব্লুপ্ৰিন্ট বুলি আপুনি ক'ব পাৰে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 আমাৰ ইণ্ডিয়ান কনস্টিটিউশনৰ ব্লুপ্ৰিন্ট বুলি ক'ব পাৰে কোশ্চেন আপোনাৰ এক্সামত আহিছিল এটো আপুনি নোট ডাউন কৰি ল'ব পাৰে যে হুইচ এক্ট ইজ নোন এজ ব্লুপ্ৰিন্ট অফ ইণ্ডিয়ান কনস্টিটিউশন ইণ্ডিয়ান কনস্টিটিউশনৰ ব্লুপ্ৰিন্ট কাক কোৱা হয় ইণ্ডিয়ান কনস্টিটিউশনৰ ব্লুপ্ৰিন্ট इंडियन कॉन्स्टिट्यूशन और ब्लूप्रिंट का क्या है गवर्नमेंट ऑफ इंडिया एक्ट 1935 ब्लूप्रिंट বুলি কোৱা হয় কাৰণ হল আমাৰ যেটো ফাইনাল যেটো কনস্টিটিউশন বনোৱা হৈছিল সংবিধান যেতিয়া বনোৱা হৈছিল এই গভর্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 ৰ পৰা বহুত বস্তু কপি কৰা হৈছিল মানে বহুত বস্তু ইনস্পায়ার হৈছিল বাৰু ক্লিয়ার সো গভর্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 बहुत ज्यादा इंपॉर्टेंट है এতিয়া কথা হল যে গভর্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 কনস্টিটিউশন মানে পলিটিৰ সাইডৰ পৰা নিশ্চয় ইম্পৰ্টেন্ট আমি ইন্ডিয়ান পলিটি যেতিয়া ডিসকাস কৰিম তাতে আমি বহুত ধুনিয়াকে বস্তুখিনি কোৱা হ'ব বাৰু বাট ফৰ টাইম বিং ये थोड़ा समझ लीजिए अगर आप लोग थोड़ा देखिएगा 1928 साइमन कमिशन इंडिया আহিল साइमन कमिशन আহা লগে লগে বহুত ডাঙৰ এটা প্ৰটেষ্ট হল আৰু এই প্ৰটেষ্টত আমাৰ লালা লাজপত ৰায় ই লাগিল বাৰু তাতে লাঠি চাৰ্জ হল তাতে
তেখেতে ঢুকালে আৰু তাতে মানে মাথাত ই লাগিল আৰু বেয়াকে লাগিল তাৰপিছত ঢুকালে। ইয়াৰ পিছত 1930 তাৰপিছত 1930 চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট হ'ল, 1931-32 এইফালে ভগত সিঙৰ ফাঁচি হ'ল। চ' এই টাইম অহাৰ লগে লগে মোটামুটি ব্ৰিটিছে এইটো গম পাইছিল যে আমাৰ আৰু বেছি দিন ইণ্ডিয়াত ৰাজত্ব কৰাটো সম্ভৱ নহয়, हम लोग का दिन अभी बहुत जल्दी खत्म होने वाला है। अभी अगर खत्म होने ही वाला है চ' এইটো বাৰু কেনেকৈ অলপ বেছি প্ৰলং কেনেকৈ কৰা যায়, মানে যেনেকৈ বাৰু এতিয়া চবে বহুত বেছি এগ্ৰেছিভ হৈ গৈছে, মহাত্মা গান্ধী এইফালৰ পৰা এগ্ৰেছিভ হৈ গৈছে আৰু বেলেগ বেলেগ নেতা চন্দ্ৰশেখৰ আজাদ গোটেই মানে বহুত ইম্পৰ্টেণ্ট ফ্ৰীডম ফাইটাৰসকলে অলৰেডি বহুত এগ্ৰেছিভ হৈ গৈছিল আৰু তেতিয়া বাৰু ব্ৰিটিছৰ অৱস্থা অলপ বেয়া হোৱা ষ্টাৰ্ট হৈছিল বাৰু। চ' তেখেতে ভাবিল যে চবে যদি একলগ হৈ যদি আমাৰ লগত যদি এনেকৈ প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰে বা আমাৰ লগত যদি ৰিভল্ট কৰা ষ্টাৰ্ট কৰে তো আমাৰতো আৰু চাগে আমাৰ যদি আৰু 15 বছৰ থকাৰ কথা আছে আৰু 15 বছৰ নে 5 বছৰ থাকিম তেতিয়া আৰু। सो बेटर अगर इस लोग को अलग अलग कर दे सकते हैं तो ज्यादा अच्छा है। अगर सबको अलग अलग कर देंगे तो इन लोग को उतना पावर ही नहीं मिलेगा हम लोग के अगेंस्ट में आके ये करेगा। और এইটো বাৰু আপোনালোকে যদি ভালকে যদি অলপ মনত কৰে এই 1909 আপোনাৰ মৰ্লে মিণ্টো ৰিফৰ্মছ এটা আহিল, 1919ত মন্টেক চেমছফোৰ্ড ৰিফৰ্মছ এটা আহিল, তাতে কিন্তু অলৰেডি তেখেতসকলে হিন্দু মুছলিম বেলেগ বেলেগ কৰা অলৰেডি ষ্টাৰ্ট কৰিছিল। ইণ্ডিয়ান পলিটিত আমাৰ প্ৰথম দুটা ক্লাছত আমি এইটোও পালোঁ যে তিনিটা বেলেগ বেলেগ কেটেগৰী কৰা হ'ল, শিখ মুছলিম আৰু জেনাৰেল কৰা হ'ল, তাৰপিছত চবে তাতে আহিব। বেसिकली डिवाइड एंड रूल पॉलिसी, सबको अगर मैं डिवाइड कर दूंगा तो मेरे अगेंस्ट में सबको एक साथ आ नहीं पाएगा। सो তেখেতে কি কৰিলে এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক 1935ৰ জৰিয়তে তেখেতে কি বনালে মায়ানমাৰ যেটো আজিৰ দিনত যেটো বাৰ্মা কাণ্ট্ৰি, বাৰ্মা আজিৰ দিনত মায়ানমাৰ বুলি কোৱা হয়, এই সময়ত আছিল বাৰ্মা। এই বাৰ্মা যেটো কাণ্ট্ৰি এই কাণ্ট্ৰিক আইসোলেট কৰা হ'ল। কি কৰা হ'ল? আইসোলেট কৰা হ'ল। এই এটা নতুন একটা অ্যাক্ট ওলাই দিলে গভর্নমেন্ট অফ ইন্ডিয়া 1935 আৰু এই গভর্নমেন্ট অফ ইন্ডিয়া 1935 এই অ্যাক্টৰ জৰিয়তে বাৰ্মা আগতে ইণ্ডিয়াৰ পাৰ্ট আছিল, যেটো ব্ৰহ্মদেশ বুলি ক'ব পাৰো। এই বাৰ্মা দেশ এটা টাইমত ইণ্ডিয়াৰ পাৰ্ট আছিল আৰু ইণ্ডিয়াৰ পৰা তেখেতক আইসোলেট কৰা হ'ল বা সেপাৰেট কৰা হ'ল। আইসোলেট কৰা হ'ল বা আপুনি ক'ব পাৰে সেপাৰেট কৰা হ'ল ইন দ্য ইয়াৰ 1935। তো এইটো এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যে when was the country Burma separated from India? ইণ্ডিয়াৰ পৰা বাৰ্মা কাণ্ট্ৰি কেতিয়া সেপাৰেট কৰা হৈছিল ইন দ্য ইয়াৰ 1935। আৰু এই বাৰ্মাক আমি আজিৰ দিনত কি বুলি কওঁ? আজিৰ দিনত এই কাণ্ট্ৰিক আমি म्यांमार বুলি কওঁ, म्यांमार। ठीक है, तो ये बर्मा जो कंट्री है एक टाइम में इंडिया का पार्ट हुआ करता था, लेकिन बाद में क्या हुआ? बाद में ये आपका 1935 का एक्ट के थ्रू इसको एक अलग कंट्री बना दिया गया है। बिकॉज अलग अलग कंट्री बनाएंगे तब हम लोग को इजीली इसको हम लोग रूल कर पाएंगे। क्लियर? यार पिছত এই গভর্নমেন্ট অফ ইন্ডিয়া 1935ৰ জৰিয়তে আৰু এটা বস্তু নতুনকৈ ইন্ট্ৰোডিউস কৰা হৈছিল, ইয়াৰ নাম আছিল আপোনাৰ প্ৰভিন্সিয়েল অটোনমি। ভেৰি ইম্পৰ্টেন্ট ওয়ার্ড, প্ৰভিন্সিয়েল অটোনমি। এইটো এক্সামত বাৰু এবাৰ দুবাৰ নহয় হাজাৰবাৰ আহিছে বাৰু যে প্ৰভিন্সিয়েল অটোনমি কোন এক্টৰ জৰিয়তে ইণ্ডিয়াত ইন্ট্ৰোডিউস কৰা হৈছিল। বাই হুইচ এক্ট প্ৰভিন্সিয়েল অটোনমি ওয়াজ ইন্ট্ৰোডিউসড ইন ইণ্ডিয়া। কোন এক্টৰ জৰিয়তে প্ৰভিন্সিয়েল অটোনমি ইণ্ডিয়াত ইন্ট্ৰোডিউস কৰা হৈছিল? আপুনি ক'ব গভৰ্নমেন্ট অফ ইণ্ডিয়া 1935। এই প্ৰভিন্সিয়েল অটোনমি মানে কি? প্ৰভিন্সিয়েল অটোনমি মানে কি? প্রভিন্সিয়াল, ইয়াতে মই লিখি দিওঁ প্রভিন্সিয়াল অটোনমি ইন্ট্রোডিউসড না ইন্ট্রোডিউসড। প্রভিন্সিয়াল অটোনমি ইন্ট্রোডিউস করা হয়েছিল বাই দ্য অ্যাক্ট গভর্নমেন্ট অফ ইন্ডিয়া 1935। প্রভিন্সিয়াল অটোনমি মানে কি? বেলেগ বেলেগ কাণ্ট্ৰিক বেলেগ বেলেগ ইণ্ডিপেণ্ডেন্স মানে এটা দিয়া হ'ল। মানে ইণ্ডিয়াৰ ভিতৰত গভর্নমেন্ট অফ ইন্ডিয়া 1935ৰ एक्टर জৰিয়তে ব্ৰিটিছে কি কৰিলে যে ठीक है आप इंडिया का पार्ट होते हुए भी अगर आप चाहे अपना प्रोविंस को अलग से आप रूल कर सकते हैं। बेलेग जगह हायद्राबाद আপনি যদি ভাবে যে নিজক আপনি বেলেগকে লিগ্যাল রাইটস ওলাব, আপনি নিজৰ হিসাবে নিজৰ এটো চলাব পারে। तो बेसिकली एक देश में वो छोटा छोटा अलग अलग देश बना देने का उन लोग का इंटेंशन था। और इसी के चलते आप लोग आगे चल के देखेंगे जब इंडिपेंडेंस लेने का बात हुआ था 1947 में, तो कुछ पर्टिकुलर जगह हैदराबाद, जूनागढ़ हम लोग के साथ नहीं आ रहा था। ठीक है, वो इंडिया के साथ नहीं आ रहा था। जो आज हम लोग को इंडिया दिख रहा है वो एक्चुअली इंडिया ऐसा नहीं दिखता अगर वो लोग अलग हो जाते तो। जो भी हो, तो ये प्रोविंशियल ऑटोनॉमी माने एक
इंडिया एक देश है, अखंड भारत जिसको बोलेंगे, जिसका पाकिस्तान एक टाइम में पार्ट हुआ करता था, बांग्लादेश एक टाइम में पार्ट हुआ करता था, म्यांमार एक मतलब बर्मा एक टाइम में पार्ट हुआ करता था। उसमें वो क्या किए, उसमें पहले तो इसको 1935 एक्टर जरिए आगते बार्मा सेपारेट करा हल। एते जे इंडिया जे आसे, इंडियार भितर सबके कोआ हल अगर आप लोग चाहते हैं कि आप लोग इतना जगह को आप लोग अलग से रूल करेंगे, आप लोग बेझिझक रूल कीजिए, कोई दिक्कत नहीं है। सो बेसिकली सबके बेलेग बेलेग रजा बनाई दिले आरो सो एटा कंट्री सेपारेट सेपारेट करार इंटेंशन आछे। क्लियर? तो ये था आपका गवर्नमेंट ऑफ इंडिया एक्ट 1935। क्लियर है? यार पिछोत अपनार আহিল लॉर्ड लिनलिथगो। लॉर्ड नेक्स्ट अपनार भाइसरय इंडियात আহিল लॉर्ड लिनलिथगो। तेखेते आसिल बारु इंडियात 1936 পৰা 1944 লৈকে। लॉर्ड लिनलिथगो इंडियात आसिल बारु तेखेते 1936 পৰা 1944 লৈকে এই টাইমত आसिल बारु लॉर्ड लिनलिथगो इंडियार भाइसरय। ओके, এতিয়া আপোনালোকে সবে গম পায় বারু যে सुभाष चंद्र बोस तेखेतक आमी नेताजी बुली कওঁ, হয় না নাই? सो नेताजी सुभाष चंद्र बोस तेखेते एटा टाइमत आईएनसीर पार्ट आसिल, इंडियन नेशनल कांग्रेसर पार्ट आसिल। नेताजी सुभाष चंद्र बोस এই সময়ত যেটা লর্ড লিনলিথগো ইন্ডিয়াত আহিল বা ইয়ার আগলৈকে বাৰু সুভাষ চন্দ্ৰ বোস আইএনসি মানে ইন্ডিয়ান ন্যাশনাল কংগ্রেসৰ এজন ইম্পৰ্টেন্ট নেতা আছিল বাৰু। সো তেখেতে ফার্স্ট টাইম ফর দ্য ফার্স্ট টাইম তেখেতে ইন্ডিয়ান ন্যাশনাল কংগ্রেসৰ প্রেসিডেন্ট হল। ফার্স্ট টাইম আইএনসি প্রেসিডেন্ট ইন্ডিয়ান ন্যাশনাল, আমি গম পাওঁ যে ইন্ডিয়ান ন্যাশনাল কংগ্রেসৰ বেলেগ বেলেগ সেশন হৈছিল, লাহোৰ সেশন, বেলেগ বেলেগ জায়গাত কানপুৰ সেশন, হয় না? আমি বহুত কেইটা অলরেডি পাইছো বাৰু। সো ফার্স্ট টাইম তেখেতে প্রেসিডেন্ট হৈছিল, আইএনসি প্রেসিডেন্ট হৈছিল ইন দ্য ইয়ার 1938 ক'ত হৈছিল? এট হরিহরপুর সেশন। এই হরিহরপুর ক'ত আছে বাৰু? এই হরিহরপুর আপোনাৰ আছে গুজরাট। মানে আইএনসি সেশন যেতিয়া হয় তাতে বাৰু ইলেকশন কৰা হয়, তাতে প্রেসিডেন্ট কৰা হয়, ইয়াতে প্রেসিডেন্ট কোন হ'ব বাৰু? সো ফার্স্ট টাইম সুভাষ চন্দ্র বোস ফার্স্ট টাইম তেখেতে প্রেসিডেন্ট হৈছিল আইএনসি ইন দ্য ইয়ার 1938। ইন দ্য ইয়ার 1938 আর কোন সেশনত আছিল বাৰু? এটা হরিহরপুর সেশন আছিল। সেশনৰ নাম কি আছিল? হরিহরপুর সেশন, কারণ এই হরিহরপুর আছে বাৰু আপোনাৰ গুজরাটত আছে বাৰু। ক্লিয়ার? এতিয়া क्वेश्चन एग्जामत है कि सुभाष चंद्र बोस क्या कभी भी इंडियन नेशनल कांग्रेस का प्रेसिडेंट बना था? बहुत लोग बोलते नहीं, असल में एक बार बना था, एक ही बार बना था, सिर्फ एक ही बार, वो था आपका 1938 में। नेक्स्ट क्वेश्चन इसमें से आता है कि कौन सा सेशन में हुआ था? कानपुर सेशन, लाहौर सेशन, कोलकाता सेशन, ऐसे। तो आपका आंसर होगा हरिहरपुर सेशन 1938। नेक्स्ट क्वेश्चन जो आहे तो सुभाष चंद्र बोसर लगत कार कॉम्पिटिशन आसिल, माने होता है ना कि कांग्रेस बीजेपी, उसके बाद बीजेपी जीता है, तो सुभाष चंद्र बोस का ओपोनेंट कौन था? देखे तो ओपोनेंटर नाम आसिल पट्टभी सीतारामैया। पट्टभी सीतारामैया आसिल तेखेतर ओपोनेंट, तेखेतक हाराय पिने तेखेते निजे কি হৈছিল? তেখেতে প্রেসিডেন্ট হয়েছিল বাৰু। এতিয়া কথা কি হল, देखिए एक चीज को, सुभाष चंद्र बोस, भगत सिंह, चंद्रशेखर आजाद, राजगुरु, ये सब आपका वायलेंट रास्ता लेने वाले लोग थे। ये लोग वो गांधी जी का वो अहिंसा, नॉन वायलेंस, ये सब के उतना ज्यादा फेवर नहीं करते थे। सिमिलरली गांधी जी भी इन लोग को बहुत ज्यादा, इन लोग के तौर तरीके को ज्यादा फेवर नहीं करते थे। और इसका हम लोग ये भी देखे कि गांधी अरविंद पैक्ट जब साइन हुआ था, उस टाइम महात्मा गांधी अगर चाहते तो भगत सिंह को बचाने का बात बोल सकता था, जो कि वो बोले नहीं है, ठीक है ना। तो ये लोग मतलब भगत सिंह, नेताजी, चंद्रशेखर आजाद, राजगुरु तेखेतসকলে অলপ ভায়োলেন্ট একটা রাস্তা তেখেতসকলে লৈছিল
मतलब सीधा सा बात है, हम लोग का देश है, हम लोग को मार पीट जैसे भी करके हम लोग को लेना है। और महात्मा गांधी आसिल अलग नॉन वायलेंट ना, अहिंसा परम धर्म ये सब नहीं होगा, हम लोग मतलब आराम से इसको लेंगे, बात करके लेंगे, डायलॉग्स देके लेंगे, ऐसे करके। सो केতিয়াओ महात्मा गांधी केতিয়াओ नेताजी सुभाष चंद्र बोसर जितु प्रसेस जितु मेथड केতিয়াओ फेवर करा नासिल। सो এই কারণে সদায় এটা তেখেতৰ মাজত এটা সদায় এটা ই চলি আছিল, মানে কোল্ড ৱাৰ বুলি ক'ব পাৰে আৰু, যে তেখেতৰ কথা ই কৰা নাই। বাট এনেকে বাৰু কিতাপৰ পৰা এনেকে গম পোৱা যায় যে নেতাজী সদায় মহাত্মা গান্ধী সদায় ৰেসপেক্ট কৰিছিল। যেতিয়া বস্তুখিনি তেখেতে পালে যে না মই প্ৰেসিডেন্ট হৈছো বাৰু, প্ৰেসিডেন্ট হোৱাৰ পৰৰ বাৰু গান্ধীয়ে বিচাৰে যে না এইটো বাৰু এনেকে নহয়, এনেকে কৰক, এনেকে নহয় এনেকে কৰক। সো তেখেতে কি কৰিলে যে ঠিক है बापू आप रहिए, मैं आपके तौर तरीके से मैं नहीं चल पाऊंगा, तो मैं आईएनसी रिजाइन करता हूं। सो तेखেতে সুভাষ চন্দ্ৰ বোস যেতিয়া মহাত্মা গান্ধীৰ লগত যেতিয়া বস্তুখিনি কথা যেতিয়া নিমিলিলে আৰু তেখেতে নেতাজী আইএনসিৰ পৰা ৰিজাইন কৰিলে। ঠিক আছে, নেতাজী ৰিজাইন ফ্ৰম আইএনসি। কাৰণ কি, বিকজ মহাত্মা গান্ধীৰ লগত যেতিয়া তেখেতৰ যেতিয়া ডিছকাশ্যন হ'ল, ইন ডিটেইলছ যেতিয়া ডিছকাশ্যন হ'ল, তেখেতে গম পালে যে না ইয়াতে থাকি আৰু মোৰ হিচাপে বস্তুখিনি যেতিয়া নহ'ব, যেতিয়া মই ইয়াতে প্ৰেচিডেণ্ট হৈ কি লাভ আৰু, তেখেতে ৰিজাইন কৰিলে। যে কোন ইয়াৰত ৰিজাইন কৰিলে এইটো কুৱেশ্যনত আহে, কোন ইয়াৰত ৰিজাইন কৰিলে? इन द ईयर 1939। इन द ईयर 1939 मतलब वो बहुत दिन तक प्रेसिडेंट नहीं थे, प्रेसिडेंट बने और तुरंत रिजाइन भी कर दिए। यार पिছত नेताजी सुभाष चंद्र बोस আইএনসিৰ পৰা 1939ত ৰিজাইন কৰাৰ পিছত তেখেতে নিজে এটা পাৰ্টি ফৰ্ম কৰিলে। তেখেতে ফৰ্মড আপ নিউ পাৰ্টি। নাম গম পায় নেকি? ফৰ্মড আ নিউ পাৰ্টি। কি নাম আছিল পাৰ্টিৰ নাম? ফৰৱাৰ্ড ব্লক। ফৰৱাৰ্ড ব্লক বুলি এটা পাৰ্টি তেখেতে ফৰ্ম কৰিলে ইন দ্য ইয়াৰ 1939। কোন ইয়াৰত? এইটো সেম ইয়াৰ, হা সেম ইয়াৰ, ইন দ্য ইয়াৰ 1939 সেম ইয়াৰত তেখেতে এটা পাৰ্টি বনালে फॉरवर्ड ब्लॉक बुली। क्लियर? ओके। अभी इधर देखिए एक चीज, ये आपका है 1939 में हम लोग आ चुके हैं, हम लोग 1939 में आ चुके हैं। और अगर आप लोग को याद है 1939 से लेकर 1945 तक चला था आपका वर्ल्ड वॉर, सेकेंड वर्ल्ड वॉर, है कि नहीं? पहला वर्ल्ड वॉर कब चला था? कि चला ही नहीं था, डायरेक्ट सेकेंड हो गया। पहला वर्ल्ड वॉर डेट सांगिले 1919 में रावलाट एक्ट हुआ था, उससे कुछ साल पहले 1914 पड़ा 1918 फर्स्ट वर्ल्ड वॉर 1914 टू 1918 दिया আছে নোটত দিয়া আছে। और सेकेंड वर्ल्ड वॉर আছিল 1939 टू 1945। तो सेकेंड वर्ल्ड वॉर कैसे हुआ, कैसे उसका शुरू हुआ? ऐसा तो नहीं एक दिन सुबह उठे चलो आज वर्ल्ड वॉर करते हैं, वैसे तो नहीं हुआ होगा। क्या हुआ, जर्मनी में एक पागल आदमी हुआ करता था। पागल मतलब पागल एक्चुअली नहीं, पागल नहीं, खूंखार आदमी हुआ करता था। জার্মানি বুলি যি কান্ট্রি আছে তাতে এটা বহুত ডেঞ্জারাস এটা মানুহ আছিল, তেখেতৰ নাম হল এডলফ হিটলার। তেখেতৰ নাম হল एडोल्फ हिटलर, नाम तो सुने होंगे, है ना? एडोल्फ हिटलर। এই এডলফ হিটলারে কি কৰিলে, তেখেতৰ জার্মানিৰ মানুহ আছিল, তেখেতে এদিন পোলেণ্ডক এটাক কৰি দিলে। পোলেণ্ড এটাক, পোলেণ্ড এটাক, পোলেণ্ড, पोलैंड बोली जो कंट्री আছে पोलैंडक तेखते अटैक कर दिले। एडोल्फ हिटलर खतरनाक आदमी था। एडोल्फ हिटलर का एक ही सिर्फ मकसद था, एडोल्फ हिटलर खाली एटाई मिशन आसिल कमप्लीट वर्ल्डर अकल जार्मानी रूल चलिबे, এইবিলাক इंग्रेज এইবিলাক ब्रिटिश এইবিলাক काम नहीं। ठीक है, हिटलर उनका मूछ इतना हुआ करता था, छोटा सा इधर मूछ हुआ करता था, लेकिन पावर खतरनाक था। ठीक है कि नहीं? एडोल्फ हिटलर का जब हम लोग वर्ल्ड हिस्ट्री पढ़ेंगे तो आप ये देखिएगा, एडोल्फ हिटलर ऑब्वियसली वो तो आपको हिस्ट्री किताब में आपको एग्जाम पर्सपेक्टिव उतना जरूरी नहीं है, लेकिन ये आदमी कितना क्रूएल आदमी था। जब आप उनका किताब पढ़ेंगे उनके बारे में तो देखिएगा, उनका ऐसा भी था, रिफ्यूजीज जो होता है, रिफ्यूजी हकलर पीछे का जो पीठ का जो चमड़ा जो होता है, चमड़ा को उठा के उसको रखता था कुछ दिन, तो ताकि उसको ऐसे ना मारे कि गोली मारे मर गया, ऐसा नहीं, उसको तरफ तरफ के उसको मारना, उसको बहुत ये होता था।
तो ऐसा खूंखार आदमी हुआ करता था ये एडोल्फ हिटलर। ये एडोल्फ हिटलरे বাৰু পোলেণ্ডত এটাক কৰিলে। পোলেণ্ড এটাক কৰাৰ লগে লগে যেতিয়া পোলেণ্ড এটাক কৰিলে ইয়াৰ লগে লগে ষ্টাৰ্ট হৈ গ'ল আপোনাৰ সেকেন্ড ওয়ার্ল্ড ওয়ার। আউটব্রেক অফ ওয়ার্ল্ড ওয়ার সেকেন্ড বিশ্বযুদ্ধ ষ্টাৰ্ট হ'ল। দ্বিতীয় বিশ্বযুদ্ধ ষ্টাৰ্ট হ'ল কিয় কাৰণে? যেতিয়া জাৰ্মানীৰ এডলফ হিটলাৰ যেতিয়া পোলেণ্ডত এটাক কৰিলে। এই সেকেন্ড ওয়ার্ল্ড ওয়ার কেতিয়াৰ পৰা কেতিয়ালৈকে চলিল? 1 সেপ্টেম্বৰ 1939 পৰা 13 অগষ্ট 1945 লৈকে এই সেকেন্ড ওয়ার্ল্ড ওয়ার কন্টিনিউ থাকিল। সেকেন্ড ওয়ার্ল্ড ওয়ার কন্টিনিউ থাকিল। 1 सेप्टेम्बर 1939, 13 अगस्त 1945। ठीक, अभी एक बात आगे चलने से पहले एक छोटा सा बात ये भी बोल दूं, थोड़ा कंट्रोवर्शियल साउंड करेगा। आप में से कौन कौन इस मतलब ये ओपिनियन रखते हैं कि पाकिस्तान के साथ वॉर में अभी जाना चाहिए, पाकिस्तान को उड़ा देना चाहिए? कौन कौन ये मानता है कि होना चाहिए? मैं असल में पूछ, बिकॉज आज के दिन में तो हम लोग सब कोई फेसबुक में बहुत ज्यादा एक्टिव हो जाते हैं ना, फेसबुक में इसमें तो बहुत कोई अपने आप को बहुत हीरो समझ लेता है कि ये खत्म कर देंगे पाकिस्तान को, ये कर देंगे वो कर देंगे। उसके बाद बीच में अगर बॉर्डर 2 जैसा सिनेमा आ जाएगा तो और ज्यादा जोश में आ जाएंगे, सब अपने आप को सानी देओल समझेंगे, टैग लेके अभी चले जाएंगे। तो कौन कौन ये समझता है कि आज के दिन में हम लोग रेडी है पाकिस्तान को अटैक करके पाकिस्तान को एकदम निस्तनाबूद कर देंगे, पूरा खत्म कर देंगे? क्या वो होना चाहिए? यस और नो? यस, ठीक। क्यों नहीं होना चाहिए? और उसमें जो जो इंस्टाग्राम और फेसबुक में आके वो जो रील्स बना के बोलते हैं कि ये कर देंगे वो कर देंगे, मुसलमान को मार देंगे, हिंदू राष्ट्र चाहिए, पाकिस्तान को खत्म कर देंगे, ये जो बात होता है, जो अभी आपको पता चलेगा अगर आप वो लोग हिस्ट्री नहीं पढ़े होंगे इसलिए बोलते हैं। सेकेंड वर्ल्ड वार अपना হৈছিল 1939, 1945। আজি পৰা মোটামুটি আপোনাৰ 90 বছৰ 85 বছৰ আগৰ কথা। এই সময়ত নিউক্লিয়াৰ বম বুলি বস্তু আছিল, কিন্তু বহুত ৰেয়াৰ, বহুত এটা দুটা কান্ট্ৰিজে আছিল আৰু সবৰ নাছিল বাৰু। সো এই সময়তে কি অৱস্থা হৈছিল सेकेंड वर्ल्ड वार, আমি অলপ পিছতে গম পাম আৰু। सो वो चीज अगर आज के दिन में होगा तो सोचिए आज के दिन में क्या होगा, तो आप लोग थोड़ी देर में उसको पता चल जाएगा जो भी हो। सो 1939 1 सेप्टेम्बৰৰ পৰা 13 অগষ্ট 1945 লৈকে আপোনাৰ সেকেন্ড ওয়ার্ল্ড ওয়ার চলিল। এই সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ দুটা ফোর্স, দুটা টিম হৈ গ'ল, এটা টিমৰ নাম আছিল এলাইড ফোর্সেস। এইটো হ'ল এটা টিমৰ নাম। আৰু এটা টিম আছিল আপোনাৰ এক্সিস ফোর্সেস। ঠিক আছে, এলাইড ফোর্সেস एंड एक्सिस फोर्सेस बोली दुटा टीम हो गल। क्लियर है? ये एलाइड फोर्सेस में कौन कौन था? सब खतरनाक पावरफुल देश। यूएसएसआर माने सोवियत रशिया, सोवियत यूनियन तक हुआ करता था। यूके और बहुत केटा আছিল। এই কেটা হল মেইনলি এলাইড ফোর্সেসৰ টিমৰ মেম্বাৰ। আৰু এইফালে কোন আছিল? এইফালে আছিল আপোনাৰ জাৰ্মানী, ইয়াতে আছিল ইটালী, আছিল আপোনাৰ জাপান এটসেট্ৰা। এইকেটা আছিল আপোনাৰ এক্সিস ফোর্সেসৰ টিম। সো বেসিক্যালি সেকেন্ড ওয়ার্ল্ড ওয়ার আপনি কব পারে এলাইড ফোর্সেস ভার্সেস এক্সিস ফোর্সেস দুটা টিমৰ মাজত যুদ্ধ। এটা দুটা এটা টিমত মোটামুটি বহুত কেটা কান্ট্রি আছে আৰু। তো 1 সেপ্টেম্বৰ 1939 ৰ পৰা 13 অগষ্ট 1945 লৈকে আপোনাৰ যুদ্ধ চলি। क्लियर है? अभी क्या हुआ देखिए, ये तो आपका पूरा वर्ल्ड में ये सब चल रहा था, पूरा वर्ल्ड वार पूरा शुरू हो गया जिस टाइम आपका नेताजी अपना रिजाइन करिले, आईएनसी पर रिजाइन करिले 1939 तार पिছত फरवर्ड ब्लक जेतिया तेखेते बनाले, এই সময়ত অলরেডি কিন্তু সেকেন্ড ওয়ার্ল্ড ওয়ার স্টার্ট হবো বা স্টার্ট হৈছে এনেকে এটা অবস্থা। আৰু এতিয়া কি হল, এই যে ব্রিটিশত, बिकॉज আমি যেটো মই অলরেডি কৈছো যে ব্রিটিশে অলরেডি গম পাইছে যে इंडिया तो अभी इनको इंडिपेंडेंस आज नहीं तो कल देना ही होगा। तो तेखेतসকলৰ এটা ভাইসরয় এক্সিকিউটিভ কাউন্সিল এটা আছিল। ব্রিটিশৰ এটা আছিল বাৰু ইন্ডিয়াত
ব্ৰিটিছৰ কি আছিল ভাইসৰয় এক্সিকিউটিভ কাউন্সিল এটো কি হয় স্যার এটো আকৌ কি বস্তু ভাইসরয় एग्जीक्यूटिव काउंसिल ये क्या होता है ये कुछ नहीं आज के दिन में आजिर दिनत आमार जेतु रूलिंग गवर्नमेंटर जेतु कैबिनेट जेतु হয় যে फिनान्स मिनिस्ट्री डिफेंस मिनिस्ट्री जो अलग अलग जो कैबिनेट जो दिया जाता है अलग अलग को पोर्टफोलियो जो दिया जाता है এই সময়ত যেটো কোৱা আছিল এক্সিকিউটিভ কাউন্সিল আমাৰ এই সময়ত ইন্ডিয়াতো তেতিয়া কোনো প্ৰাইম মিনিষ্টাৰ বুলি নাছিল এই সময়ত মেইনলি কোনে চলাইছিল ভাইসরয় চলাইছিল এই সময়ত ভাইসরয় কোন আছিল লর্ড লিনলিথগো সো ভাইসরয়ৰ যেটো মেইন ক্যাবিনেট আছিল যেটো যে এক্সিকিউটিভ কাউন্সিল তাতে কিন্তু বহুত কেইজন ইন্ডিয়ান মেম্বাৰ আছিল বহুত ইম্পৰ্টেন্ট ইন্ডিয়াৰ নেতা পলিটিক্যাল পাৰ্টিৰ নেতাসকল এই এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ আছিল মেইনলি আইএনসিৰ পৰা ইন্ডিয়ান নেশনাল কংগ্ৰেছৰ পৰা বহুত केजनक मेंबरशिप दिया हुआ है आप लोग भी हम लोग के साथ एग्जीक्यूटिव काउंसिल में रहेंगे क्लियर एते की होल जे सेकेंड वर्ल्ड वॉर जेतिया स्टार्ट होৱাৰ পিছত উইদাউট এনি ডিসকাশন এই যে ভাইসরয় এক্সিকিউটিভ কাউন্সিলত ইন্ডিয়ান মেম্বার বহুত কেজন আছিল ইন্ডিয়াৰ বহুত কেজন পলিটিক্যাল নেতা আছিল তেখেতসকলক ডিসকাশন নকৰাকে পটককে এনেকে এনাউন্স কৰি দিলে বাৰু ওয়ার্ল্ড ফোরামত ব্রিটিশে এনেকে এনাউন্স কৰি দিলে যে সেকেন্ড ওয়ার্ল্ড ওয়ারত এই যে এলাইড ফোর্সেস যে ইউকে আছিল ইউকে যে এলাইড ফোর্সের যে পার্ট আছিল তেখেতসকলক ইনফরমেশন দি দিলে যে টেনশন নাই আমার লগত ইন্ডিয়াও কিন্তু আমার লগতে যুদ্ধ করার কারণে যাব बट ये चीज इंडियन को नहीं पता था कि हम लोग भी इनके साथ वर्ल्ड वॉर 2 में जाएंगे इंडिया का वर्ल्ड वॉर 2 से कोई लेना देना था ही नहीं इंडिया बड़ अलरेडी এটা তেখেতসকল ব্রিটিশে রাজ কৰা এটা কান্ট্রি তেখেতে নিজে আকৌ ওয়ার্ল্ড ওয়াৰত গৈ কি লাভ কৰিব সো ইন্ডিয়াৰ পৰা ওয়ার্ল্ড ওয়াৰত যোৱাৰ কোনো প্ৰগ্ৰামে নাছিল কোনো প্ল্যানিংয়ে নাছিল ব্রিটিশ ভাইসরয় এক্সিকিউটিভ কাউন্সিলত তাতে ইন্ডিয়ান পলিটিক্যাল মেম্বার থাকা সত্ত্বেও তেখেতসকলে কিন্তু কোনো ডিসকাশন নকৰাকে ডাইৰেক্ট এনেকে এটা এনাউন্স কৰি দিলে যে আমাৰ লগত ইন্ডিয়ানছৰ যিবিলাক সোলজাৰ আছে সবে আমাৰ লগত যুদ্ধত सेम टीमत আমি একেলগে কাম কৰিম আৰু একেলগে যুদ্ধ কৰিম আৰু সো ये सुन के बहुत ज्यादा गुस्सा हो गया ठीक है तो क्या बोल दिया कि हम लोग इंडियंस विल पार्टिसिपेट बोल दिए इंडियंस विल पार्टिसिपेट इंडियंस विल पार्टिसिपेट इंडियंस विल पार्टिसिपेट ठीक है ये सुनते ही जब ये बात सुने तो ऑब्वियस बात है जो ভাইসরয় এক্সিকিউটিভ কাউন্সিলৰ যিসকল ইন্ডিয়ান মেম্বাৰ আছিল ইন্ডিয়ান পলিটিক্যাল নেতা আছিল মেইনলি ইন্ডিয়ান নেশনাল কংগ্ৰেছৰ যিসকল পলিটিক্যাল নেতা ভাইসরয় एग्जीक्यूटिव काउंसिलर मेंबर बनवा হৈছিল তেখেতসকলে খং কৰিব তেখেতসকলে अरे भाई ये क्या बात हुआ हम लोग के साथ हम लोग को बोला भी नहीं गया कि हम लोग आप लोग के साथ लड़ाई करने जाएंगे आप लोग बिना मतलब का हम लोग का नाम ले लिए तो ये जब हुआ बात तब क्या हुआ आपका मैनी इंडियन मेंबर्स मैनी इंडियन आईएनसी बेसिकली इंडियन मैं आईएनसी বুলি কৈ আছো বিকজ কংগ্ৰেছৰ মেম্বাৰ সকল তাতে আছিল ভাইসরয় এক্সিকিউটিভ কাউন্সিলৰ কংগ্ৰেছৰ মেম্বাৰ কেইজন মেম্বাৰক তাতে লোৱা হৈছিল সো ইন্ডিয়ান মেম্বাৰ্স ৰিজাইন তাৰপৰ ৰিজাইন কৰি দিলে ৰিজাইন समझे कि नहीं सो ये जब देखे कि अरे हम लोग को बिना पूछे हम लोग का बोला है कि इंडियन जाके सेकेंड वर्ल्ड वॉर में ब्रिटिश का होके लड़ाई करेंगे ये हम लोग को पूछा भी नहीं ये गुस्से में बहुत सारे इंडियन नेशनल कांग्रेस के मेंबर जो एक टाइम में एग्जीक्यूटिव काउंसिल का मेंबर हुआ करता था वो सब एक ही बार में रिजाइन कर दिए समझे कि नहीं और ये एक था मुस्लिम लीग जो हमेशा से उन लोग का पहले से उन लोग का शैतानी थोड़ा अलग अलग झमेला करने वाला एक टीम था तो मुस्लिम लीग যেতিয়া তেখেতে গম পালে যে এনেকে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ মেম্বাৰ ভাইসরয় এক্সিকিউটিভ কাউন্সিলৰ পৰা ৰিজাইন কৰিলে সো এই মুসলিম লীগে কি কৰিলে মুসলিম লীগ মই ML বুলি লিখিলো ইন শর্ট তেখেতসকলে কি কৰিলে এনাউন্স কৰিলে কি এনাউন্স কৰিলে মুক্তি দিৱস বুলি মুক্তি দিৱস तेखते मुक्ति दिवस बोली एटा अनाउंस कर ले ये दिन को हम लोग मुक्ति दिवस सेलिब्रेट करेंगे इस दिन को हम लोग मुक्ति दिवस सेलिब्रेट करेंगे इन 1939 जब भी वो लोग सुना कि वो लोग ऐसे छोड़ दिया है तो हम लोग बोले कि मुस्लिम लीग तेते अनाउंस करिले जे आमी मुक्ति दिवस सेलिब्रेट करिम क्यों सेलिब्रेट करिम किहर मुक्ति তেখেতসকলে কৈ আছিল তেখেতসকলৰ এটো মানে ই আছিল মানে প্ৰপোজাল আছিল বা তেখেতসকলৰ স্টেটমেন্ট আছিল कि आईएनसी मेंबर एग्जीक्यूटिव काउंसिल से निकालने के बाद पूरा देश को बहुत ज्यादा शांति मिला है
बहुत ज्यादा मुक्ति मिला है, अभी बहुत आराम से रहेंगे। इसके चलते मुस्लिम लीग बोला कि हम लोग मुक्ति दिवस सेलिब्रेट करेंगे, 1939 में अनाउंस किया है। ठीक है, তেখেতসকলৰ স্টেটমেন্ট আছে যে ইন্ডিয়া গট ফ্রিডম ফ্রম আইএনসি, ইন্ডিয়া আইএনসিৰ পৰা ফ্রিডম পালে এইটো সেলিব্রেট কৰাৰ বাবে তেখেতে মুক্তি দিৱস সেলিব্রেট কৰিব ইন দ্য ইয়াৰ 1939। ক্লিয়াৰ? ওকে, ঠিক আছে। এই সেকেন্ড ওয়ার্ল্ড ওয়ার স্টার্ট হল, এইফালে আইএনসি ৰিজাইন কৰিলে, আইএনসি মেম্বাৰসকল ৰিজাইন কৰিলে, মুছলিম লীগে মুক্তি দিৱস এনাউন্স কৰিলে, গোটেইখিনি হৈ গ'ল। এই সময়ত ব্ৰিটিছৰ প্ৰাইম মিনিষ্টাৰ হ'ল আপোনাৰ উইনষ্টন চাৰ্চিল। इस दौरान ब्रिटिशर प्राइम मिनिस्टर काक कोने प्राइम मिनिस्टर हो गल, नाम आसिल उइनस्टन चार्चिल। ठीक है, उइनस्टन चार्चिलक बनवा हल ब्रिटिशर प्राइम मिनिस्टर, এই সময়ত হল ब्रिटिश प्राइम मिनिस्टर। ब्रिटिश पीएम। ठीक है, कब उनको बनाया गया था ब्रिटिश पीएम? इन द ईयर 1940 ब्रिटिशर पीएम कौन होल? उइनस्टन चार्चिल। ये आदमी, ये उइनस्टन चार्चिल जो प्राइम मिनिस्टर होल, तेखते बारो गांधी बहुत बेसी फेवर करा नासिल। उनके हिसाब से गांधी बहुत ज्यादा तंग करता है, गांधी को ये ज्यादा पसंद नहीं करते थे। तो गांधी को वो एक स्टेटमेंट दिया था, गांधी को वो बोला था गांधी को वो बोले थे हाफ नेकेड फकीर। তেখেতক মানে তেখেতে এইটো বাৰু আইৰনি আৰু মানে মজাক বনাই তেখেতে কৈছে वो बूढ़ा आदमी क्या करेगा, वो आधा नंगा एक फकीर आदमी है, क्या कर लेगा। ठीक है, सो তেখেতক উইনস্টন চাৰ্চিলে মহাত্মা গান্ধীক হাফ নেকেড ফকিৰ বুলি কৈছিল। এটো কিন্তু এক্সামত কোশ্চেনত আহা কোশ্চেন যে হু গেভ দ্য স্টেটমেন্ট, হু টোল্ড মহাত্মা গান্ধী এজ হাফ নেকেড ফকিৰ। মহাত্মা গান্ধীক হাফ নেকেড ফকিৰ বুলি কোনে কৈছিল? এনসার হ'ব আপোনাৰ উইনস্টন চাৰ্চিল। ঠিক আছে, উইনস্টন চাৰ্চিল কোন আছিল? ব্ৰিটিছৰ প্ৰাইম মিনিষ্টাৰ আছিল ইন দ্য ইয়াৰ 1940। ক্লিয়াৰ? ওকে, এতিয়া কি হল, যেতিয়া ভাইসৰয় এক্সিকিউটিভ কাউন্সিলৰ পৰা যেতিয়া আইএনচিৰ মেম্বাৰসকল ৰিজাইন কৰিলে, মুছলিম লীগে ফাৰ্ষ্ট অফ অল মুক্তি দিৱস এনাউন্স কৰিল। তাৰপিছত তেখেতসকলে এটা অপৰচুনিটি পালে, এটা সুবিধা পাই গ'ল। কিহৰ সুবিধা পাই গ'ল? যে আইএনচি যেতিয়া ভাইসৰয় এক্সিকিউটিভ কাউন্সিলৰ পৰা ডিটাচ হৈ গ'ল, তাৰমানে এতিয়া ইংলেণ্ড উইক, সেকেন্ড ওয়ার্ল্ড ওয়ার চলি আছে, ইংলেণ্ডৰ ওপৰত বহুত বেলেগ বেলেগ এটাক চলি আছে, জাপানে তো অৱস্থা বেয়া কৰি দিছিল, আমি ডিসকাস কৰিম বাৰু এইটোলৈ। এইফালে ইণ্ডিয়াৰ ভিতৰত আইএনচি যেতিয়া সেপাৰেট হৈ গ'ল, এইফালেও ইংলেণ্ড অলপ কমজোৰ হৈ গ'ল, আইএনচি এতিয়া কমজোৰ হৈ গ'ল। সো इसका फायदा लेते हुए मुस्लिम लीग ML मुस्लिम लीग प्रपोज्ड এটা প্রপোজাল দিলে। কিহৰ প্রপোজাল দিলে? প্রপোজড লাহোর রিজলিউশন। তেখেতে প্রপোজ কৰিলে লাহোর রিজলিউশন। কোন ইয়াৰত? 1940। মুসলিম লীগ প্রপোজ কৰিলে লাহোর রিজলিউশন ইন দ্য ইয়ার 1940। লাহোর রিজলিউশন কি আছিল? এই লাহোর রিজলিউশন কি আছিল? হোয়াট ইজ দিস লাহোর ৰিজলিউশন? আৰু এই লাহোর ৰিজলিউশনত কি আছিল ভিতৰত? একচুয়ালি ফার্স্ট টাইম এই 1940 লাহোর ৰিজলিউশনত ফার্স্ট টাইমৰ বাবে মুসলিম লীগে পাকিস্তানৰ নাম মেনশন কৰিছিল। ফার্স্ট টাইম ইন দিস লাহোর রিজলিউশন, এই লাহোর রিজলিউশনত ফার্স্ট টাইম পাকিস্তান ওয়াজ মেনশন কি আমার পাকিস্তান বুলি এটা কান্ট্রি লাগে। এটা ফার্স্ট টাইমৰ কাৰণে কেতিয়া মেনশন হৈছিল? লাহোর রিজলিউশন 1940। কোনে প্রপোজ কৰিছিল? মুসলিম লীগে প্রপোজ কৰিছিল। মুসলিম লীগৰ হেড কোন আছিল এই সময়ত? মোহাম্মদ আলী জিন্না। ঠিক আছে, সো লাহোর রিজলিউশনত ফার্স্ট টাইম পাকিস্তান লাগে বুলি মেনশন কৰা হৈছিল। আৰু ইয়াতে এটা মোহাম্মদ আলী জিন্না এটা থিওৰি দিছিল। এই লাহোর ৰিজলিউশনত
মোহাম্মদ আলী জিন্না, মোহাম্মদ আলী জিন্না proposed, কি propose কৰিলে? proposed two nation theory, দুটা separate nation লাগে বুলি ইয়াতে ফার্স্ট টাইম ওপেনলি ডিসকাস করা হয়েছিল, টু নেশন থিওরি। এটা কিন্তু এক্সামত বহুতবার আহা কোশ্চেন যে মোহাম্মদ আলী জিন্নাই ফার্স্ট অফ অল হু প্রপোজড টু নেশন থিওরি, টু নেশন থিওরি কোনে প্রপোজ করেছিল? অ্যান্সার উইল বি মোহাম্মদ আলী জিন্না। কেতিয়া প্রপোজ করেছিল? ইন দ্য ইয়ার 1940। কোন ডকুমেন্টত প্রপোজ করেছিল? লাহোর রিজলিউশন 1940 তেখেতে প্রপোজ করেছিল টু নেশন থিওরি, हम लोग को दो अलग अलग नेशन चाहिए। আৰু এই সময়তে মোহাম্মদ আলী জিন্নায়ে এটা রিমার্ক পাস করেছিল যেটো পিছত গৈ বহুত ফেমাস হৈ গল। মোহাম্মদ আলী জিন্নায়ে এই সময়ত লাহোর রিজলিউশন পাস কৰাৰ সময়ত এটা রিমার্ক পাস করেছিল অ্যাবাউট ইন্ডিয়া। ইন্ডিয়ালৈ তেখেতে এটা রিমার্ক পাস করেছিল, তেখেতে কৈছিল ইন্ডিয়া ক্যান বি আ ডেস্ট্রয়েড ইন্ডিয়া or it can be a divided India but can never be an united India। তেখেতে কৈছিল India can be a destroyed India, can be a divided India but can never be a united India। माने इंडिया को डिस्ट्रॉय किया जा सकता है, इंडिया को अलग अलग नाम पे डिवाइड किया जा सकता है, लेकिन इंडिया कभी भी यूनाइट मतलब एक साथ नहीं रह सकता। यह स्टेटमेंट दिया था मोहम्मद अली जिन्ना इन लाहौर रिजोल्यूशन। ক্লিয়ার? ওকে, হৈ গ'ল। এতিয়া অলপ আকৌ আমাৰ চাব, এতিয়া ইণ্ডিয়াত তো বাৰু এইবিলাক বস্তু চলি আছিল। এই লাহোৰ ৰিজলিউশ্যন পাছ হ'ল, মুক্তি দিৱস হৈ গ'ল, আমাৰ ফৰৱাৰ্ড ব্লক তেখেতে বনালে, আমাৰ নেতাজী সুভাষ চন্দ্ৰ বোস ফৰৱাৰ্ড ব্লক বনালে, ভাইচৰয় এক্সিকিউটিভ কাউন্সিলৰ পৰা INC মেম্বাৰ ৰিজাইন কৰিলে। এই গোটেইকেইটা বস্তু গোটেইকেইটা ইভেণ্ট হৈ আছিল ইণ্ডিয়াত। আৰু এইফালে वर्ल्ड सिनेरियो যদি আপনি চাই সময় চলি আছিল বাৰু सेकेंड वर्ल्ड वॉर। तो सेकेंड वर्ल्ड वॉर में उस टाइम क्या हुआ था? उस टाइम आपका सेकेंड वर्ल्ड वॉर में जापान बिना कुछ बोले, जापान का वो शायद उतना जरूरत भी नहीं था उसको, उस कंटेक्स्ट में बात अभी मैं फिलहाल नहीं करूंगा, लेकिन क्या किए यूएस एक्टिव उतना नहीं था। यूएस हालांकि एलाइड फोर्सेस का मेंबर था यूएस, आप देखेंगे जो अपनी आता साइड जो यूएस वाज अ पार्ट ऑफ द एलाइड फोर्सेस, USA was a part of the allied forces, but honestly speaking starting of যেতিয়া वर्ल्ड वॉर स्टार्ट হয়, स्टार्टिंग ऑफ यूएस बहुत बेसी एक्टिव नासिल जे इसको मार देंगे, उसको ये कर देंगे, ये कर देंगे। हालांकि यूएस बहुत पावरफुल था, पहले से बहुत पावरफुल है, आज भी पावरफुल है, पहले भी पावरफुल था, लेकिन यूएस बहुत बेसी আগতে एक्टिव नासिल। পটককে এদিন কি হল জাপান অ্যাটাক কৰিলে, জাপান attacked one of the naval bases। naval base माने नेवी जो होता है, जो आपका जो जहाज जो चलाता है, जो जहाज का जो पोर्ट जो पानी को जो सुरक्षा देता है, जो नेवल बेसेस ऑफ यूएसए জাপান এদিন কি কৰিলে ইউএছৰ এটা নেভাল বেস অ্যাটাক কৰিলে। কোত? এট হাৱাই। জাগাৰ নাম আছিল হাৱাই, আছিল নহয়, আছে বাৰু, হাৱাই বুলি এতিয়াও নাম আছে। সো হাৱাই জাগা যে আছে তাতে এটা নেভাল পোর্ট এটা আছিল, নেভাল এটা বেস আছিল ইউএছৰ, তাতে জাপানে অ্যাটাক কৰিলে। এই হাৱাই আপোনাৰ পেচিফিক ওশনৰ ইৰ্দ গিৰ্দ হোগা, পেচিফিক ওशन के अगल बगल है, পেচিফিক মহাসাগৰৰ সাইডত আৰু আছে হাৱাই, তাতে অ্যাটাক কৰিলে। আৰু অবভিয়াসলি ইউএসএ ৰেডি নাছিল, ইউএসএ মানে কেতিয়াও ভাবাই নাই যে জাপানে ইমান দূৰৰ পৰা আহি হাৱাই তাতে অ্যাটাক কৰি দিব। আৰু সো তাতে অ্যাটাক কৰিলে। আৰু এই যে নেভাল বেস, এটা বহুত ইম্পর্টেন্ট কথা যে নেভাল বেসত যে অ্যাটাক কৰিলে, নেভাল পোর্টত যে অ্যাটাক কৰিলে, এই নেভাল বেসৰ নাম কি আছিল? ইয়াৰ নাম আছিল পার্ল হারবার। পার্ল হারবার, এই পার্ল হারবার বুলি যে নেভাল বেস আছিল ইউএছৰ, ক'ত আছিল? হাৱাইত আছিল, তাতে জাপানে অ্যাটাক কৰিলে। কোন ইয়াৰত? ইন দ্য ইয়াৰ 1941। ইন দ্য ইয়াৰ 1941ত অ্যাটাক কৰিলে। এই অপাৰেশনৰ নাম কি আছিল? জাপানে যে অ্যাটাক কৰিলে, যেটো অপাৰেশন কৰা হৈছিল, এই অপাৰেশনৰ নাম আছিল অপারেশন
टोरा टोरा टोरा, ऑपरेशन टोरा टोरा टोरा, ये वाला ऑपरेशन का नाम था। और इस ऑपरेशन में क्या हुआ था, जापान यूएस का एक नेवल बेस पे अटैक किया जो था हवाई में, पैसिफिक ओशन के जस्ट साइड में। उसका बेस का नाम था पर्ल हार्बर, अटैक किया 1941 में। ऑपरेशन का नाम था ऑपरेशन टोरा टोरा टोरा। क्लियर है? लगभग लगभग बोला जाता है लगभग लगभग 2500 से ज्यादा लोग का उसमें डेथ हुआ था। यूएस आर्मी मोटा मोटी 2500 बेसी यूएस आर्मी ताते मार्टियर हो गए, शहीद हो गए। क्लियर? इस टाइम जब ये जापान यूएस को अटैक किया, जब जापान यूएस को अटैक किया इन द ईयर 1949, এই সময়ত ইউএছৰ প্ৰেসিডেন্ট আছিল, ইউএছএ প্ৰেসিডেন্ট আছিল, ইউএছএ প্ৰেসিডেন্ট আছিল फ्रैंकलिन डी रूजवेल्ट। यूएस प्रेसिडेंट আছিল फ्रैंकलिन डी रूजवेल्ट। तो फ्रैंकलिन डी रूजवेल्ट যেতিয়া প্ৰেসিডেন্ট আছিল তেখেতে বাৰু পোলিও আছিল, তেখেতে বাৰু এটা ভৰি তেখেতে অলপ ডিফেক্টিভ আছিল, সো ভালকে খোজ কৰা মানুহ নাছিল, অলপ পোলিও পেশেন্ট আছিল তেখেতে। सो वो रूजवेल्ट, फ्रैंकलिन डी रूजवेल्ट, जब उनको पता चला कि हम लोग के इस नेवल बेस में जापान आके अटैक किया है, तो वो वर्ल्ड फोरम में पूरा दुनिया को पता चले ऐसा करके अनाउंस किया कि आज जापान जो किया है उसका भुगतान जापान को सिर्फ इस जनरेशन नहीं अगले बहुत जनरेशन को करना पड़ेगा। मैं ऐसा बंदोबस्त करके जाऊंगा। और हुआ अभी बाद में क्या हुआ पता है? नहीं पता है। तो जापान को बोला था, जापान को वो ओपन चैलेंज किया था कि आप लोग मेरे 2500 बिना कुछ, वो लोग ऐसे चुपचाप इधर थे, आप आके बिना कुछ किए, बिना कुछ उन लोग का गलती के चलते आप 2500 मेरे सोल्जर्स को मारे हैं, मेरे नेवल बेस को आप ये किए, डिस्ट्रॉय कर दिए हैं। इसका भुगतान सिर्फ आज का दिन का जापान नहीं, आज से नेक्स्ट 2-3 जनरेशन जापान को भी उसको भुगतना पड़ेगा। और आगे चल के आप देखेंगे ऐसा ही कुछ करके भी गया था। तो ये था आपका फ्रैंकलिन डी रूजवेल्ट जो था उस टाइम का प्रेसिडेंट। क्लियर?